সংকল্প শক্তিয়ে অসম্ভৱকো সম্ভৱ কৰে। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমি যিকোনো কৰ্ম আৰম্ভ কৰাৰ আগতে এটা সংকল্প ল'ব লাগে যে যি কৰ্ম আৰম্ভ কৰিছোঁ সেই কৰ্মৰ পৰা যেতিয়ালৈকে আমি সফলতা নাপাওঁ, যেতিয়ালৈকে আমি সফল হ'ব নোৱাৰোঁ, সেই কৰ্ম নেৰোঁ। আমি কৰ্ম কৰি গৈ থাকিম, আমি ধৈৰ্যৰে সেই কৰ্ম কৰি গৈ থাকিম যেতিয়ালৈকে সেই কৰ্মৰ পৰা সফলতা নাপাওঁ। জীৱনত যিমান জটিলতা নাহক, যিমান সমস্যা নাহক, যিমান ধুমুহা নাহক, যিমান বাধা নাহক কিয়, আমি সেই কৰ্ম নেৰোঁ, সেই কৰ্ম কৰিহে এৰিম যেতিয়ালৈকে সফল নহওঁ। বন্ধুসকল, এনেকৈ যেতিয়া আমি কিবা এটা কৰ্ম সংকল্প লৈ কৰিম নহয়, তেতিয়া আমাৰ চিন্তাধাৰা, আমাৰ গুৰুত্ব সেই কৰ্মৰ প্ৰতি থাকিব। আৰু সেই তেতিয়া আমাৰ জীৱনত কি জটিলতা আহিছে, কি সমস্যা আহিছে, কি বাধা আহিছে, সেইবিলাক আমাৰ চকুত নপৰে। আমাৰ চকুত থাকিব, আমাৰ দৃষ্টিত থাকিব, আমাৰ লক্ষ্যত থাকিব আমাৰ কৰ্ম। আৰু সেই তেতিয়া বন্ধুসকল ঈশ্বৰেও আমাক লগ দিয়ে, হয়নে? ঈশ্বৰেও বাধ্যত পৰি যায় আমাক সফলতা দিবৰ কাৰণে। কাৰণ সংকল্পৰ ইমান শক্তি আছে। সংকল্পই হৈছে এটা তপস্যা, হয়নে? সংকল্পই হৈছে এটা প্ৰতিজ্ঞা, হয়নে? সংকল্প মানে কি? মই সংকল্প লৈছোঁ মানে এটা তপস্যাক আগৰ দিনত যেনেকৈ অসুৰসকলে এটা সংকল্প লয় যে ঈশ্বৰক মই সন্তুষ্ট কৰিম আৰু ঈশ্বৰৰ পৰা মই সেই বৰটো লৈহে এৰিম, সেই শক্তি পাৱাৰটো মই লৈহে এৰিম। আৰু সেই তেনেকৈ অসুৰসকলে তপস্যা কৰিছিলে, ঘোৰ তপস্যা কৰিছিলে এটা সংকল্প লৈ। আৰু যেতিয়া সংকল্প লৈ পেলাই অসুৰে তপস্যা কৰে নহয়, তেতিয়া ঈশ্বৰেও বাধ্যত পৰি যায় অসুৰজনক সেই শক্তিকণ দিবৰ কাৰণে। ঈশ্বৰে জানে, কিন্তু সেই শক্তিৰ অসুৰে বেয়া ব্যৱহাৰ কৰিব, সেইটো ঈশ্বৰে জানে। কিন্তু ঈশ্বৰক এনেকুৱাকৈ সংকল্প লয় অসুৰে যে ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে বাধ্যত, ঈশ্বৰ সন্তুষ্ট হ'বৰ কাৰণে বাধ্য পৰি যায়। ঈশ্বৰে সন্তুষ্ট হৈ যায়, কাৰণ ইমান কঠোৰ তপস্যা কৰে। আৰু সেই কঠোৰ তপস্যা এটাৰ কাৰণে সম্ভৱ হয়, সংকল্প লৈ পেলাই কৰে, এটা প্ৰতিজ্ঞাৰে কৰে, হয়নে? আৰু সেই প্ৰতিজ্ঞাই, সেই সংকল্পই হৈছে তপস্যা। ঠিক আছে। তো আমি যেতিয়া যিকোনো কৰ্ম কৰিম নহয় বন্ধুসকল, সেই কৰ্মত যেতিয়াই সংকল্প থাকিব যে সেই কৰ্ম কৰিহে এৰিম, তাৰ পৰা সফলতা পাইহে এৰিম, সেই সংকল্পই আমাৰ তপস্যালৈ পৰিণত হয়, হয়নে? আৰু যেতিয়া আমাৰ তপস্যা হ'ব, কঠোৰ তপস্যা, আৰু সেই তপস্যাৰ সময়ত আমাৰ জীৱনত কি জটিলতা আহিছে, কি সমস্যা আহিছে, আমাৰ সেইবিলাক চকুত নপৰে। আমাৰ এটাই চকুত থাকিব, আমাৰ কৰ্ম। ঠিক আছে। আৰু সেই কৰ্মটো কৰাৰ বাবে যি সংকল্প লৈছোঁ, সেই সংকল্পটো আমাৰ চিন্তাধাৰাত থাকিব, আমাৰ চকুত থাকিব। আৰু তেতিয়া ঈশ্বৰ বাধ্যত পৰি যাব আমাক সফলতা দিব পাৰে। বন্ধুসকল, আজিলৈকে যিমানখিনি ব্যক্তি সফল হৈছে নহয়, তেওঁলোকৰ প্ৰথম পৰ্যায়টো বহুত জটিল আছিলে, হয়নে? যেনেকৈ বন্ধুসকল দশৰথ মাঝিৰ যেতিয়া পত্নীক চিকিৎসালয়লৈ নিবলৈ খুজিছিলে, চিকিৎসালয়লৈ নিব নোৱাৰিলে, কাৰণ এখন পাহাৰ পাৰ হৈ যাব লাগে। চিকিৎসালয়খনলৈ যাবলৈ এখন পাহাৰ পাৰ হৈ যাব লাগে। তো সেই পাহাৰখন পাৰ হ'ব নোৱাৰাৰ কাৰণে আধা বাটতে দশৰথ মাঝিয়ে নিজৰ পত্নীক হেৰুৱায়। আৰু সেই তেতিয়াই দশৰথ মাঝিয়ে এটা সংকল্প লয় যে এই পাহাৰটো মই ভাঙি পেলাম, এই পাহাৰটো ভাঙি ইয়াৰ পৰা ৰাস্তা বনাই দিম। আৰু সেই সংকল্প শক্তিয়ে দশৰথ মাঝিক সেই পাহাৰ ভঙাত সহায় কৰিলে। আৰু দশৰথ মাঝিয়ে অকলে এটা পাহাৰ ভাঙি তাৰ পৰা ৰাস্তা বনাই দিলে। সেইটো এনেই সম্ভৱ নাছিলে, কিন্তু দশৰথ মাঝিয়ে যে সংকল্প লৈছিলে, সেই সংকল্প শক্তিয়ে দশৰথ মাঝিক সফলতা দিলে, হয়নে? তো সেই তেনেকৈ বন্ধুসকল, আমি যিকোনো কৰ্ম যেতিয়া কৰিম নহয়, তাত যদি সংকল্প থাকিব নহয়, তাত তপস্যা থাকিব, আৰু তাত আমাৰ গুৰুত্ব থাকিব, তাত আমাৰ লক্ষ্য থাকিব, আৰু তাত ঈশ্বৰৰ আশীৰ্বাদ থাকিব, হয়নে? ঈশ্বৰে প্ৰত্যেকটো সময়ত লগ দিব। কাৰণ বন্ধুসকল, ঈশ্বৰে পৰীক্ষা লয়, হয়নে? ঈশ্বৰে পৰীক্ষা ল'বই। আমি
যিকোনো কৰ্ম এটা যেতিয়া আৰম্ভ কৰিম নহয়, সেই কৰ্মটোৰ পৰাতো আমি কিবা এটা ফল বিচাৰিম, কিবা এটা উপলব্ধি বিচাৰিম। তো সেই উপলব্ধিটো, সেই ফলটো আমাৰ বাবে যোগ্য হয়নে নাই, সেই তাৰ পৰীক্ষা ঈশ্বৰে লয়। আৰু সেইকাৰণে ঈশ্বৰে আমাক কিছুমান জটিলতা দিয়ে, কিছুমান সমস্যা দিয়ে, কিছুমান বাধা দিয়ে। আমি যদি সেই বাধা, সেই জটিলতা, সেই সমস্যাখিনিক নেওচি যেতিয়া কৰ্মটো কৰি আগুৱাই গৈ থাকিম নহয়, তেতিয়া ঈশ্বৰ বাধ্যত পৰি যায় আমাক সফলতা দিবলৈ, হয়নে? তো বন্ধুসকল, আপোনালোকে যিসকল ব্যক্তি সফল হৈছে, যিসকল জীৱনত সফলতা পাইছে, সেইসকলৰ জীৱন কাহিনী যদি পঢ়ে, তেতিয়া এটা বস্তুৱেই পাব, তেওঁলোকৰ প্ৰথম পৰ্যায়টো কিন্তু জটিলতা আছে, কিন্তু তেওঁলোকে এটা সংকল্প লৈ পেলাই কাম কৰাৰ কাৰণে আজি তেওঁলোক সফল। বন্ধুসকল, সফল মানে এইটো নহয় যে মোৰ ধন টকা পইচা অজস্ৰ হৈ গৈছে, সেইটো সফলতা নহয়। সফলতা হৈছে যাতে মোক পৃথিৱীয়ে চিনি পায়, সকলো মানুহে চিনি পায়, মই য'তে যাওঁ ত'তে মোক মানুহে চিনি পায়, সেইটোহে প্ৰকৃত সফলতা। যেনেকৈ দশৰথ মাঝিক আজি সকলোৱে চিনি পায়, হয়নে? আজি APJ আব্দুল কালাম ছাৰক সকলোৱে চিনি পায়, কিন্তু APJ আব্দুল কালাম ছাৰ বা দশৰথ মাঝি তেওঁলোকৰ যদি জীৱন কাহিনীটো চাই নহয়, তেতিয়াহ'লে বহুত জটিলতা আছিলে, বহুত সমস্যা আছিলে, কিন্তু সেই সমস্যা, সেই জটিলতা, সেই বাধা নেওচিব পাৰিলে এটাৰ কাৰণে তেওঁলোকে এটা সংকল্প লৈছিল। সেই সংকল্প লোৱাৰ বাবে তেওঁলোক আগুৱাই গৈছিল। কিন্তু বন্ধুসকল, আমাৰ কি হয়, আমি যেতিয়াই জটিলতা দেখা পাওঁ, যেতিয়াই আমি কিবা এটা সমস্যা দেখা পাওঁ, যেতিয়াই আমি কিবা অসম্ভৱ যেন দেখা পাওঁ, তেতিয়া আমি সেই কৰ্ম ত্যাগ কৰোঁ, সেই কৰ্ম এৰি দিওঁ, হয়নে? ভাগৱত গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, হয়নে, যে তুমি যদি সফল হ'ব বিচাৰা, তেতিয়াহ'লে তোমাৰ কৰ্মত গুৰুত্ব দিয়া, তোমাৰ কৰ্তব্য, তোমাৰ কৰ্ম, হয়নে? তোমাৰ সন্মুখত কোন আছে, পৰিয়াল আছে, কি আছে, সেইবিলাক গুৰুত্ব নহয়, গুৰুত্ব হৈছে তোমাৰ কৰ্তব্য, তোমাৰ কৰ্ম। কাৰণ এই পৰিয়াল আজিও আছে, অতীজলৈও থাকিব, কিন্তু তোমাৰ যি কৰ্ম, যিটো কৰ্তব্য লৈ পেলাই এই সংসাৰত আহিছা, সেইটো মানে এইটোৱে তোমাৰ এটা সুযোগ। কাৰণ এই সুযোগটো আৰু কেতিয়াও নোপোৱা, কাৰণ মনুষ্য জন্মতে এটা ঈশ্বৰে সুযোগ দিয়ে আমাৰ কৰ্তব্যৰ দ্বাৰা আমি আমাৰ কৰ্মখিনি কৰি যাতে আমি মুক্তি পাব পাৰোঁ, হয়নে? সেইটো এটা সুযোগ দিয়ে। তো সেইটো ভাগৱত গীতাতো আছে বন্ধুসকল। ভাগৱত গীতাখন যদি আমি ভালকৈ ষ্টাডি কৰোঁ নহয়, ভালকৈ পঢ়োঁ নহয়, তেতিয়া আমি তাতেই গম পাম যে আমি যি কৰ্ম কৰোঁ নহয়, সেই কৰ্মটোহে আমাৰ প্ৰধান। আমাৰ পৰিয়াল কি আছে, আমাৰ কি নাই, সেইটো প্ৰধান নহয়, হয়নে? এই শৰীৰটো আমাৰ গুৰুত্বপূৰ্ণ নহয়। এই শৰীৰটো এটা চোলা হয়, যেনেকৈ মই এই চোলাটো পিন্ধি আছোঁ, এই চোলাটো পুৰণা হোৱাৰ লগে লগে মই যেনেকৈ পেলাই দিম, সেই তেনেকৈ এই শৰীৰটো যেতিয়া পুৰণা হৈ যাব নহয়, এই শৰীৰটো আত্মাই সলাব। গতিকে আমাৰ মেইন বস্তু হৈছে আত্মা। আত্মা সদায় জীয়াই থাকিব, সদায় থাকিব, কিন্তু এই শৰীৰটোহে নাথাকে। গতিকে এই শৰীৰ কথা চিন্তা নকৰি, আমি পৰিয়ালৰ কথা চিন্তা নকৰি, ঘৰৰ কথা চিন্তা নকৰি, আমি যেতিয়াই কৰ্মত গুৰুত্ব দিম আৰু এটা সংকল্প লৈ পেলাই কাম কৰিম নহয়, তেতিয়াই সেই কৰ্মৰ পৰাই আমি সফলতা পাম, হয়। বন্ধুসকল, আজি যে মই ভিডিঅ' বনাই আছোঁ, এইটো এটা মোৰ সংকল্প যে মই ভিডিঅ' বনাই বা সামাজিক মাধ্যমেৰে মই নিজকে সফল বিচাৰিছোঁ, সফল হোৱাটো বিচাৰিছোঁ। তো তাৰ বাবে মই কি কৰিব লাগিব? তাৰ বাবে মই ধৈৰ্যৰে মোৰ কামখিনি কৰি গৈ থাকিব লাগিব, শুদ্ধ কৰ্মখিনি কৰি গৈ থাকিব লাগিব। আজি মোৰ ভিডিঅ' মানুহে চাই ভাল পোৱা নাই, হয়নে, মোৰ ভিউজ অহা নাই, সেই বুলি যদি মই ভিডিঅ' বনোৱা এৰি দিওঁ নহয়, তেতিয়াহ'লে মই কেতিয়াও সফল হ'ব নোৱাৰোঁ। তো মই যদি সফল হ'বলৈ হয়, তেতিয়াহ'লে নিয়াৰিকৈ ধৈৰ্যৰে মই এই ভিডিঅ'ত বনোৱা কামখিনি কৰি গৈ থাকিব লাগিব, হয়নে? প্ৰত্যেক দিনাখনে এটা এটা বিষয়ত ভিডিঅ' বনাব লাগিব, হয়নে? তেতিয়াহে মই সফল হ'ম। গতিকে বন্ধুসকল, এই যে ভিডিঅ' বনাই আছোঁ নহয়, এটা এটা বিষয়ত যে ভিডিঅ' বনাই আছোঁ, এইটো ইমান সহজ নহয়, হয়নে? মই যোনটো পৰিৱেশত থাকোঁ, সেই পৰিৱেশত খাপ খাই নিজৰ মানসিক অৱস্থাটো ঠিক কৰি এটা বিষয়ৰ ওপৰত চিন্তা কৰি পেলাই ভিডিঅ' বনোৱাটো সহজ নহয়, হয়নে?
বহুত জটিলতা আছে, কিন্তু সেই জটিলতাক মই চোৱা নাই, সেই সমস্যাক চোৱা নাই, সেই বাধাক চোৱা নাই। মই এটাই চাইছোঁ যে মই যি এটা বিষয়ত ভিডিঅ' বনাই গৈ যাতে মই কেনেকৈ সফল হ'ব পাৰোঁ, সেইটোৱে মোৰ লক্ষ্য, সেইটো মোৰ সংকল্প, যাতে মই ঈশ্বৰৰ কথা, জীৱনৰ কথা, এইবিলাক যাতে মই এটা শুদ্ধ মেছেজ, এটা শুদ্ধ বাৰ্তা সমাজত এৰি সামাজিক মাধ্যমত যাতে মই পৰিচিত হ'ব পাৰোঁ, সেইটো কাৰণে প্ৰত্যেক দিনাখনে চিন্তা কৰিব লাগিব, প্ৰত্যেক দিনাখনে মই এটা বিষয় বিবেচনা কৰিব লাগিব, হয়নে? আৰু সেই তেতিয়া ঈশ্বৰে মোক লগ দি থাকিব। যেনেকৈ আজি এই বিষয়বিলাক যে পাইছোঁ বন্ধুসকল, এই বিষয়বিলাক মই কোনো কিতাপত পঢ়ি বা কোনোবা হেৰিত পোৱা নাই। মোৰ জীৱনত যিখিনি ঘটি গৈছে সেইটোৰ পৰাই এটা ভিডিঅ' বনাই গৈ আছোঁ, হয়নে? যিখিনি মই জানিবলৈ চেষ্টা কৰিছোঁ, মানে এই সংসাৰখনৰ পৰা জানিব চেষ্টা কৰিছোঁ, মোৰ নিজক লৈ পেলাই জানিব চেষ্টা কৰিছোঁ, ঈশ্বৰক লৈ জানিব চেষ্টা কৰিছোঁ, সেই জানিবলৈ চেষ্টা কৰোঁতে এটা বিষয় ওলাই গৈ আছে, আৰু সেই বিষয় লৈ পেলাই মই ভিডিঅ' বনাই আছোঁ। তো এইটো এটা মোৰ সংকল্প যে মই ভিডিঅ'ত মই সফল হ'ম, আৰু যেতিয়াই মই সংকল্প লৈ পেলাই কৰি গৈ থাকিম ন, তেতিয়া মই তাৰ পৰা অকণমান এখাপকৈ সফলতা পাই গৈ থাকিম। কিন্তু মই যদি ইয়াত আধাতে এৰি দিওঁ নহয়, তেতিয়াহ'লে কেতিয়াও মই সফলতা নাপাওঁ, হয়নে? তো আমাৰ ভুল কি হয়, আমি সদায় সহজ উপায় বিচাৰোঁ, সহজ পদ্ধতি বিচাৰোঁ, যে সহজ উপায়েৰে কিবা এটা পইচা উপাৰ্জন কৰিব পাৰিম, সহজ উপায়েৰে কিবা ধন ঘটিব পাৰিম, সহজ উপায়েৰে ধন ঘটিব পাৰি, পইচা উপাৰ্জনো কৰিব পাৰি, কিন্তু সেয়া বেছি দিনৰ কাৰণে নহয়, হয়নে? সেয়া মাত্ৰ নিজৰ জীৱনটো চলাই লৈ গৈ থাকিবৰ কাৰণে এটা উপাৰ্জন আহিব পাৰে, কিন্তু সেই সহজ উপায়েৰে, সহজ পদ্ধতিৰে কেতিয়াও মানুহক সফলতা দিব নোৱাৰে। সফলতা তাত পায় য'ত জটিলতা থাকে, য'ত সমস্যা থাকে, য'ত বিপদ থাকে। আমাক যেনেকৈ ঈশ্বৰে পৰীক্ষা লয় নহয়, তেনেকৈ আমি স্কুল কলেজত পঢ়ি থাকোঁতে যোনটো পৰীক্ষা দিবলগীয়া হয়, সেই পৰীক্ষাত পাছ কৰিবৰ কাৰণে আমাৰ কি হয়, আমি পঢ়িব লাগে, সেই তাতো জটিলতা আছে, তাতো সমস্যা আছে। আৰু যোনে সেই জটিলতাক গ্ৰহণ কৰিব পাৰে, সেই সমস্যাক গ্ৰহণ কৰিব পাৰে, সেই বাধাক গ্ৰহণ কৰিব পাৰে, তেওঁৱেই পঢ়া শুনা কৰি ভালকৈ পাছ কৰি যাব পাৰে। আৰু যি মানে সেই জটিলতাখিনিক দেখা পায়, সমস্যাখিনিক দেখা পায়, তেওঁ কেতিয়াও পঢ়া শুনা কৰি আগুৱাই যাব নোৱাৰে। প্ৰত্যেকটো ক্ষেত্ৰতে জটিলতা থাকে, কিন্তু যেতিয়া কিবা এটা সংকল্প লৈ পেলাই কাম কৰা হয় নহয়, সেই সংকল্পই সকলো জটিলতা, সকলো বাধা, সকলো সমস্যাক আঁতৰাই পেলায়, হয়নে? আৰু সেই তেতিয়া ভগৱান বাধ্য হৈ যায়, ঈশ্বৰ বাধ্য হৈ যায় সফলতা দিবলৈ। যেনেকৈ আগৰ দিনত অসুৰসকলে যেতিয়া তপস্যা কৰে নহয়, কিবা এটা শক্তি পাবৰ কাৰণে কঠোৰ তপস্যা কৰে, সেই তপস্যাত এটা সংকল্প থাকে যে মই ঈশ্বৰক পাইহে এৰিম, আৰু ঈশ্বৰৰ পৰা মই এই শক্তিটো বা এই অস্ত্ৰটো লৈহে এৰিম। আৰু সেই সংকল্পই ঈশ্বৰক বাধ্য কৰাই সেই শক্তিটো অসুৰজনক দিবৰ কাৰণে। কিন্তু ঈশ্বৰেও জানে যে সেই অসুৰে বেয়া ব্যৱহাৰ কৰিব, সেইটো ঈশ্বৰেও জানে, কিন্তু তাৰো প্ৰতিকাৰ ঈশ্বৰে লৈ থয়। কিন্তু তেওঁ যে বিচাৰিছে, তেওঁৰ সংকল্প যে কৰিছে, সেই সংকল্পটো পূৰা কৰিবৰ কাৰণে ঈশ্বৰে তেওঁক দি দিয়ে, হয়নে? ঠিক তেনেকৈ আমাৰ সমাজতো বহুত এনেকুৱা মানুহ আছে যি অনৈতিক কৰ্মৰ দ্বাৰা, বেয়া কৰ্মৰ দ্বাৰা, হয়নে, অপৰাধ কৰি মানে সফল হ'ব বিচাৰে। তেওঁলোকেও সফলতা পায়, হয়নে? তেওঁলোকেও সফলতা পাই যায়, কিন্তু কিয় পায়? কাৰণ তেওঁলোকে সংকল্প লৈ থৈছে, হয়নে? কি অপৰাধ কৰোঁতে কিবা জটিলতা নাথাকে নেকি? ভয় নাথাকে নেকি? অপৰাধ কৰিব যাওঁতেও, কিবা বেয়া কৰ্ম এটা কৰিব যাওঁতেও নহয়, ভয় থাকে, জটিলতা থাকে, সমস্যা থাকে, হয়নে? কোনোবাই অপৰাধ কৰিছে, কেনেবাকৈ ধৰা পৰিলে জেলত যাব, বা কেনেবাকৈ পুলিচে মাৰিও দিব পাৰে, হয়নে? তেওঁৰ মৃত্যুও হ'ব পাৰে অপৰাধটো কৰিবলৈ যাওঁতে। গতিকে তেতিয়াও সেই সময়টো এটা অপৰাধ কৰিব গ'লেও নহয়, সাহস লাগিব, হয়নে? আৰু সেই সাহসটো ক'ৰ পৰা আহে? সংকল্প। এটা সংকল্প যেতিয়া লৈ লয়, প্ৰতিজ্ঞা কৰি লয় যে মই এইটো কৰিমেই, তেতিয়া তেওঁক কোনো ৰখাব নোৱাৰে।
যেনেকৈ দশৰথ মাঝীকো কোনো ৰখাব পৰা নাছিলে, দশৰথ মাঝীয়ে এখন পাহাৰ ভাঙি ৰাস্তা বনাই দিছিলে। তো এই সকলোবিলাক হৈছে সংকল্পৰ শক্তি, হয়নে? সংকল্পৰ শক্তিয়ে অসম্ভৱকো সম্ভৱ কৰি দিয়ে। তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো, মোৰ বিশ্বাস আছে, ঈশ্বৰৰ ওপৰত যেনেকৈ বিশ্বাস আছে আপোনালোকৰ ওপৰতো বিশ্বাস আছে যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।